মেণ্টেল ষ্ট্ৰেছ কেনেকৈ কণ্ট্ৰল কৰিব পৰা যায় বা কেনেকৈ সমূলি দূৰ কৰিব পাৰি। প্ৰথমতে আমি বুজি লওঁ আহক ষ্ট্ৰেছ হয় কেনেকৈ। যেতিয়াই কোনো এটা পৰিস্থিতিৰ ডিমাণ্ডৰ সৈতে আমাৰ মনৰ পাৰ্চিভ এবিলিটি অৰ্থাৎ ধাৰণ ক্ষমতাৰ মিছমেটছ হয় তেতিয়াই আমি ষ্ট্ৰেছ অনুভৱ কৰোঁ। আমাৰ ব্ৰেইনটোৱে যেতিয়াই ফেইলিয়ৰ, ৰিজেকশ্যন বা ডেঞ্জাৰ অনুভৱ কৰে তেতিয়া ষ্ট্ৰেছ ৰেছপন্স এক্টিভেট কৰি দিয়ে। যেতিয়া কোনো ধৰণৰ আনপ্ৰেডিক্টেবল বা কণ্ট্ৰলৰ বাহিৰত যোৱা চিটুৱেশ্যন দেখা পাওঁ তেতিয়া আমাৰ ব্ৰেইনটোৱে আনছেফ অনুভৱ কৰে আৰু ষ্ট্ৰেছ ৰেইজ কৰে। একেধৰণে যেতিয়া ৱৰ্কলোড বেছি হয় বা কামৰ প্ৰেছাৰ অত্যাধিক হয়, যেতিয়া মনৰ ভিতৰত কিবা এটা বিষয়ক লৈ ইণ্টাৰনেল কনফ্লিক্ট হয়, যেতিয়া পাষ্ট ট্ৰমা এটাৰ কথা মনলৈ আহে আৰু এনেধৰণৰ বহুতো কাৰণত ষ্ট্ৰেছ হ'ব পাৰে। আমি ষ্ট্ৰেছ কণ্ট্ৰল কৰিবলৈ হ'লে কোৱালিটি লাইফ এটা মেইনটেইন কৰিব পাৰিব লাগিব, যাৰ দ্বাৰা আমাৰ মনৰ বহনক্ষম শক্তিৰ যি সীমা হয় তাক জীৱনৰ জোখেৰে ফিট হোৱাকৈ পৰিসৰ দিব পাৰি। যিজন ব্যক্তিৰ এই মানসিক বহনক্ষম ক্ষমতাটো কম তেওঁৰ ক্ষেত্ৰতেই ষ্ট্ৰেছৰ মাত্ৰা অধিক। এই ক্ষমতাটো বঢ়াবৰ বাবে আপুনি জীৱন আৰু জীৱনৰ লগত জড়িত বিভিন্ন বিষয়বোৰৰ সম্পৰ্কে মনৰ মাজত যিবোৰ কনচেপশ্যন পুহি ৰাখিছে সেইবোৰ আপগ্ৰেড কৰিব লাগিব। যেনে যাক আমি ফেইলিয়ৰ বুলি ভাবোঁ তাৰ কোনো ইম্পেক্টেই আপোনাৰ জীৱনত নাথাকিব যেতিয়া আপুনি এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতা হিচাপে একচেপ্ট কৰিবলৈ শিকিব, কাৰণ অভিজ্ঞতাই এজন ব্যক্তিক সুদক্ষ আৰু কৰ্মঠ কৰি তোলে। একেদৰে মোৰ জীৱনত ইমান বেয়া দিন কিয় চলি আছে এনেদৰে নিজকে প্ৰশ্ন কৰি ষ্ট্ৰেছফুল হোৱাৰ পৰিৱৰ্তে যি হৈছে সকলো ভালৰ বাবে হৈছে বুলি ধৰি লৈ এটা বেটাৰ লাইফ বিল্ড কৰিবৰ বাবে অপৰচুনিটি বুজি কাম কৰাত গুৰুত্ব দিলে ষ্ট্ৰেছ দূৰতে পলাব। প্ৰতিটো খোজতে জীৱনলৈ ভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ আহিবই, কিন্তু তাক এটা পজিটিভ দৃষ্টিকোণেৰে একচেপ্ট কৰি আগুৱাব পাৰিলেই ষ্ট্ৰেছ ফ্ৰী লাইফ এটা কটাব পাৰি। মেইনলি আপুনি আপোনাৰ এনাৰ্জি ছিষ্টেম আৰু অৰ্গেন ছিষ্টেম এই দুয়োটা হেল্ডি আৰু এম্পাৱাৰ কৰি ৰাখিব পাৰিলেই জীৱনত ষ্ট্ৰেছৰ সৈতে মুখামুখি হ'ব নালাগে। আপোনাৰ শৰীৰৰ অৰ্গেন ছিষ্টেমবোৰ ভালে ৰাখিবৰ বাবে ৰেগুলাৰ এক্সাৰচাইজ, হেল্ডি ডায়েট, কোৱালিটি শ্লিপ, ব্ৰিডিং এক্সাৰচাইজ এইবোৰ কৰিবলৈ আৰম্ভ কৰক। আৰু এনাৰ্জি ছিষ্টেমটো পজিটিভলি পাৰফেক্ট কৰি ৰাখিবৰ বাবে প্ৰেয়াৰ, চান্টিং, মেডিটেশ্যন, এনাৰ্জি হিলিং, হাই ফ্ৰিকুৱেঞ্চিৰ মিউজিক শুনা এনেধৰণৰ অভ্যাস গঢ়িলেই হ'ল। আজিৰ দিনত কোৱালিটি লাইফ এটা মেইনটেইন কৰিব হ'লে কনচিষ্টেণ্টলি আপুনি এখন কোৱালিটি ৰুটিন ফ'ল' কৰিবই লাগিব। যদি ষ্ট্ৰেছ ফ্ৰী জীৱন এটা কটাব বিচাৰিছে আজিয়েই আৰম্ভ কৰি দিয়ক এই যাত্ৰা।